Welcome to day 13 of Fruity Sisters mini vlog. এই যে মোৰ ব্লগটো চাই এক গাড়ীমান মানুহ আহে বহুত দূৰৰ পৰা কেৱল এই দোকানখনলৈ বুলি ফ্ৰুট চালাড খাবলৈ বুলি। কেনেকুৱা এটা প্ৰশান্তিৰ হাঁহি মোৰ মুখত বিৰিঙি উঠে তেওঁলোকে আহি যেতিয়া কয় তোমাৰ ভিডিঅ' চাই আহিছোঁ দেই, ভাল লাগিছে, আগুৱাই যোৱা। বাৰু আৰু দুটামান কথা ক'বলৈ আছিলে। সকলোৱে আমাক টাইমিংটোৰ কথা সুধি আছিলে। ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিওঁ, আমি ৰাতিপুৱা 11:30 বা 12টা মান বজাৰ পৰা দোকানখন খোলো আৰু 5টা বা 6:30টাত আমি দোকানখন সামৰো। কিন্তু এইখিনিতে আৰু এটা কথা কৈ দিওঁ, ৰ'ব, আমাৰ টিকলি ভিউৱাৰ্ছ এজনী আহিছে। কথাটো হ'ল যে আমাৰ 6 তাৰিখৰ পৰা দোকানখন কেইদিনমানলৈ বন্ধ থাকিব, কাৰণ আমাৰ 4th চেমৰ ফাইনেল এক্সাম আছে 6 তাৰিখৰ পৰা। 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমাৰ এক্সাম হ'ব। তাৰ পাছত আমি আকৌ দোকান আৰম্ভ কৰিম। বাৰু এয়া সন্ধিয়া দোকান সামৰি আমি বজাৰ কেইটামান কৰিবলৈ এম বজাৰলৈ গৈছিলোঁ আৰু তাত থকা কাষ্টমাৰৰ মাজতো আমি আমাৰ ব্লগ চোৱা মানুহ লগ পালোঁ। এগৰাকীয়ে বোলে মোৰ এই বেগটোতে মোক চিনি পালে আৰু তেওঁৰ লগত ৰৈ মই বহু সময় কথা পাতিলোঁ। ইমান ধুনীয়া ধুনীয়াকৈ কথা কেইটামান ক'লে, ভাল লাগি গ'ল। এনেও বাৰু মই সৰু সৰু কথা কিছুমানতে বহুত হেপী হৈ যাওঁ। ঠিক তেনেকৈ অকণমানি কথাতে দুখো লাগে বাৰু দেই। বাৰু তাৰ পৰা আমি ওলালোঁ আৰু ওলাই আহি কম্পিউটাৰ দোকান এখনত সোমালোঁ। দোকানখন খোলাৰ আৰম্ভণিতে ভাবি থোৱা কাম এটা সম্পূৰ্ণ কৰোঁ বুলি। বাৰু দাদাৰ ফটো দেখি কিবা এটাতো গেছ কৰিছে হয়তো। অ'কে, আপোনালোকে গেছ কৰি থাকক, মই সকলোবোৰ নেক্সট ভিডিঅ'ত ক'ম আৰু দেখুৱাম। কামকেইটা কৰোঁতে বাৰু যথেষ্ট সময় লাগিলে। ঘৰ পাওঁতে 9টামান বাজিলে আৰু মই এম বজাৰৰ পৰা এইকেইটা বস্তু ল'লোঁ দেই। বাৰু এতিয়ালৈ এয়াই।